সময়ক মই আটাইতকৈ ভাল কৰোঁ। ইমান ধুনীয়া গোৱা তুমি, মই বিচাৰোঁ সকলোৱে তোমাৰ গান শুনক। গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ, খালি বেচিব লাগে। সব প্ৰকাৰতে সব বেপাৰী। তোমাৰ মা মৰিব, শ্ব' মাছ গো অন। I'm an artist. আৰু আৰ্টিষ্টৰ এটাই পলিটিক্স, সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। আমাৰ টোটেল দিনা ৰিলিজ হ'ব চিনেমাখন 31 তাৰিখে 31/10/2025 দিনা ৰিলিজ হ'ব। সেইদিনাখন এতিয়ালৈ টোটেল আমাৰ এনেই ছিট কেপাচিটি হিচাপত আমি 6টা শ্ব' কৰিছোঁ। 6টা শ্ব'ত 942টা ছিট, 942টা ছিটৰ সম্পূৰ্ণ টিকেট আমাৰ চ'ল্ড আউট হৈ গ'ল। তেনেকৈ 31 তাৰিখ, 1 তাৰিখ, 2 তাৰিখ, 3 তাৰিখ, 3 তাৰিখলৈ আমাৰ সম্পূৰ্ণ টিকেট চ'ল্ড আউট। বাকী থাকি গ'ল সোমবাৰ দিনাখন 3 তাৰিখে। 3 তাৰিখৰ দিনাখন আমাৰ 5টা শ্ব' কৰিছোঁ, কাৰণ ৰাতিপুৱা 7:30 বজাত সহায়টো কম পাইছিলোঁ, সেইকাৰণে আমি 5টা শ্ব' কৰি দিছিলোঁ সোমবাৰৰ পৰা। 5টা শ্ব'ৰো আমাৰ প্ৰায় সম্পূৰ্ণ টিকেটে চ'ল্ড আউট বুলি ক'ব পাৰি। 4 তাৰিখে প্ৰায় 75% টিকেট চ'ল্ড আউট হৈ গৈছে। 5 তাৰিখেও 75% টিকেট চ'ল্ড আউট। 6 তাৰিখে 60% টিকেট চ'ল্ড আউট হৈ গৈছে। আৰু সেইখিনি সময়তে মানে যিটো চিনেমাখনলৈ যিটো চলি আছে, সেই হিচাপত চাবলৈ গ'লে আমি দৰ্শকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি কিবা কাৰণে আমি যিটো 31 তাৰিখে 7:30 বজাত শ্ব' দিছিলোঁ, এই শ্ব'টো আমি 6টা শ্ব' দিছিলোঁ। গতিকে আমি 3 তাৰিখৰ পৰা কমাই দিছিলোঁ, 5টা শ্ব' কৰিছিলোঁ। এনেকৈ দৰ্শকৰ আৰু যদি সঁহাৰি, বিপুল সঁহাৰি পাওঁ, আৰু আমি সেই শ্ব'টো আকৌ নেক্সট উইকত বা 3 তাৰিখৰ পৰাই আমি আকৌ এটা শ্ব' ৰাতিলৈ বঢ়াই দিব পাৰিম। তাৰমানে আকৌ এটা শ্ব' আমি এড কৰি দিম, এই দৰ্শকৰ সঁহাৰি পাওঁ। আৰু যিটো দেখিছোঁ এতিয়া দৰ্শকৰ সঁহাৰি সম্পূৰ্ণভাৱে পাইছোঁ। আৰু আমি এনেকুৱা লাগি আছে আমাৰ ইয়াত এটা শ্ব' আমি বঢ়াব লাগিব, সেইটো মোৰ ফালৰ পৰা মানে সেইটো কৰিবলৈ ৰেডি আছোঁ, যদি তেনেকুৱা ধৰণৰ সঁহাৰি আৰু বেছিকৈ পাওঁ। চাওক, এতিয়া কথা হৈ গ'ল প্ৰথম চিনেমাখন কাৰ, জুবিন দাৰ, ৰৈ ৰৈ বিনালে, আৰু যিখন জুবিন দাৰ শেষ চিনেমা। তেনেকুৱা এটা চিটুৱেশ্যনত আমিতো এইখন আমাৰ এইটো হলত, যিহেতু আমি অসমীয়া চিনেমাৰ লগতেই বেছিকৈ ৰিলেটেড, আৰু অসমীয়া চিনেমা আমাৰ হলত বেলেগত নচলিলে, আমাৰ ইয়াত সদায় অসমীয়া চিনেমা চলি থাকে। আৰু তাতে এইখন জুবিন দাৰ চিনেমা, শেষ চিনেমা। সেইখন চিনেমাত আমিতো পইচা বঢ়োৱাৰ কথা সম্ভৱেই নহয়, আমি নাভাবোঁ কেতিয়াও। আৰু মই যদি যিহেতু আপুনি যিটো কৈছে, সেইটো হিচাপে যদি কোনোবাই হ'লে বঢ়াই লৈছে, মোৰ মতে সেইটো বঢ়োৱাটো উচিত হোৱা নাই। কাৰণ বেলেগ এখন চিনেমা হ'লে বেলেগ কথা, যিজন দেখোঁ আমাৰ মাজৰ পৰা জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া বুলি নকওঁ, কিন্তু তেনেকুৱা এটা চিটুৱেশ্যন, সেইখন শেষ চিনেমা, তেওঁৰ প্ৰতি আমি শ্ৰদ্ধা ৰাখি আচলতে টিকেটৰ ৰেটটো সময় পৰ্যায়ত ৰখাটোহে মই মোৰ ফালৰ পৰা বিচাৰোঁ, আৰু মই ৰখা নাই। আৰু বেলেগকো যদি বঢ়াইছে, মোৰ ফালৰ পৰা ইয়াৰ পৰাই অনুৰোধ কৰোঁ, পাৰিলে যিটো অৰিজিনেল ৰেট সেই ৰেটত থাকক। কাৰণ এইটোত সকলো ধৰণৰ মানুহ আহিব, দুখীয়া মানুহ, মানে যাৰ পইচা নাই সেইজন মানুহো চাবলৈ আহিব। গতিকে যদি ৰেটটো বঢ়াই দিয়ে, তেওঁ আহি কেনেকৈ চাব? গতিকে সেইখিনি ক্ষেত্ৰত যিটো আগৰ ৰেট আছিলে, সেই ৰেটতেই চিনেমাখন চলাই থাকিবৰ কাৰণে মোৰ ফালৰ পৰা যদি কোনোবাই বঢ়াইছে, সেইটো অনুৰোধ এটা কৰোঁ। আৰু আমি বাবুই ডিজিটেল কৰ্তৃপক্ষৰ পৰা এটা পদক্ষেপ ল'ব লৈছোঁ, যিসকল শাৰীৰিকভাৱে অক্ষম ব্যক্তি আছে, দিনটো আমাৰ 5টা শ্ব' হওক বা 6টা শ্ব' হওক, তাৰে ভিতৰত দুপৰীয়া যিটো শ্ব' হ'ব, ধৰি লওক 2টা বজাত বা 3টা বজাত যিটো শ্ব' হ'ব, সেই শ্ব'ত আমি 2জন ব্যক্তিক, শাৰীৰিকভাৱে অক্ষম ব্যক্তিক প্ৰত্যেক দিনাই আমি আমাৰ ফালৰ পৰা সম্পূৰ্ণ বিনামূলীয়াভাৱে চোৱাম বুলি আমি এইটো এটা পদক্ষেপ লৈছোঁ। গতিকে তেনেকুৱা ব্যক্তি থাকিলে আমাক আহি যোগাযোগ কৰিব পাৰে, তেওঁলোকক আমি টিকেট দিয়াৰ সুবিধাটো কৰি দিম। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। এই সাগৰখন সঁচাকৈ বহুত ডাঙৰ, সাঁতুৰিব পাৰিমনে? তই ঠিকে আছনে? একো নহয়, একো নহয়। চালা হাৰ্ট থ্ৰব, তই কেতিয়া ৰৈ যাবি নেকি?